পুনৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমতে খিলঞ্জিয়াক আক্ৰমণ কৰিছে বহিৰাগত সন্দেহযুক্ত লোকে আৰু ঘটনাৰ বিৱৰণ শুনিলে আচৰিত হৈ পৰিব আপুনি মঙ্গলদৈৰ মাছৰ বজাৰত এবাৰ খিলঞ্জিয়াৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হৈছে এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অসমতে খিলঞ্জিয়াক ভয়ংকৰ আক্ৰমণ সন্দেহযুক্ত লোকৰ মঙ্গলদৈ মাছ বজাৰত নৰেন্দ্ৰ হাজৰিকা নামৰ লোকজনক ভয়ংকৰ আক্ৰমণ কৰা হৈছে বজাৰলৈ অহাৰ সময়তে আক্ৰমণ কৰিছে বেছপাৰাৰ লোকজনক আৰু ঘটনাক লৈ ইতিমধ্যে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে মঙ্গলদৈত আমি ইতিমধ্যে উল্লেখ কৰিছো এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে খিলঞ্জিয়া লোকক একবাৰ আক্ৰমণ কৰিছে বৰ্তমানেও খামকটনাই উত্তপ্ত পৰিস্থিতিৰ অসমতে খিলঞ্জিয়াৰ ওপৰত চলিছে ভয়ংকৰ আক্ৰমণ আৰু সন্দেহযুক্ত লোকৰ ভয়ংকৰ আক্ৰমণ চলিছে মঙ্গলদৈৰ মাছ বজাৰত নৰেন্দ্ৰ হাজৰিকা নামৰ লোকজনক আক্ৰমণ কৰিছে বজাৰলৈ অহাৰ সময়তে আক্ৰমণ কৰিছে বেছপাৰাৰ লোকজনক আৰু ঘটনাক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে মঙ্গলদৈত পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এবাৰ খিলঞ্জিয়াৰ ওপৰত আক্ৰমণ চলিছে এই মুহূৰ্তত দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো কেইবাটাও দৃশ্যাংশ দেখুৱাই থকাৰ চেষ্টা কৰিম বৰ্তমান প্ৰথম মুহূৰ্তৰ দৃশ্যাংশ মুহূৰ্ত দেখুৱাইছো ঘটনা সংঘটিত হোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মঙ্গলদৈত দুটাকৈ দৃশ্যাংশ দেখুৱাইছো ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মঙ্গলদৈ মাছ বজাৰত প্ৰথমে সূত্ৰপাত হৈছিল সমগ্ৰ ঘটনাৰ আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতে এইদৰে দোকান পোহাৰ বন্ধ কৰি দিয়া হৈছে মঙ্গলদৈ মাছ বজাৰত নৰেন্দ্ৰ হাজৰিকা নামৰ লোকজনৰ ওপৰত আক্ৰমণ চলাইছে দুৰ্বৃত্তই খিলঞ্জিয়াৰ ওপৰত এবাৰ বহিৰাগতৰ আক্ৰমণ চলিছে সন্দেহযুক্ত লোকে আক্ৰমণ কৰিছে খিলঞ্জিয়া লোকক এবাৰ মঙ্গলদৈত খিলঞ্জিয়াক ভয়ংকৰ আক্ৰমণ কৰিছে RSS আৰু গোটেই ৰাইজ ওলাই আহিছে এইদৰে বস্তু বাহিনী সামৰি আছে বজাৰৰ যিসকল ব্যৱসায়ী আছিল RSS আৰু গোটেই আমি দৃশ্যাংশ দেখুৱাইছো মঙ্গলদৈৰ মাছ বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান মুহূৰ্তত আমি দৃশ্যাংশকেইটা পুনৰবাৰ ফুল ভিজুৱেল আকাৰত দেখুৱাৰ চেষ্টা কৰিম আমি প্ৰথমৰ ভিজুৱেলটো মুহূৰ্তত দেখুৱাম কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে মঙ্গলদৈৰ মাছ বজাৰত নৰেন্দ্ৰ হাজৰিকা নামৰ লোকজনক আক্ৰমণ কৰিছিল আৰু তাৰ পাছতে বজৰং দল গৈ উপস্থিত হৈছে বজৰং দলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে এগৰাকী খিলঞ্জিয়াৰ ওপৰত আক্ৰমণ চলিছে বহিৰাগত লোকৰ মঙ্গলদৈ মাছ বজাৰৰ সমীপত বৰ্তমান মুহূৰ্তত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বৰ্তমানে পৰিস্থিতি শান্ত নাই আমি দ্বিতীয়টো দৃশ্যাংশ মুহূৰ্তত দেখুৱাম দ্বিতীয়টো দৃশ্যাংশ দেখুৱাৰ বাবে অনুৰোধ কৰিম দ্বিতীয়টো দৃশ্যাংশ এইটো হাতিয়াৰ গুদাম নেকি আমাক মাৰিবৰ কাৰণে ৰাখিছে নেকি আমাৰ জেগাত আহি পেলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতে ঘটনাস্থলীত এইদৰে দোকান পোহাৰ বন্ধ কৰি দিয়া হৈছে আমি দৃশ্যাংশ দেখুৱাই যাম সমান্তৰালভাৱে মন্তব্য আহি পৰিছে মুহূৰ্তত পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম এইদৰে বস্তু বাহিনী সামৰি আছে বজাৰৰ যিসকল ব্যৱসায়ী আছিল দৃশ্যাংশৰ সমান্তৰালভাৱে মুহূৰ্তত মন্তব্য আহিছে RSS আৰু গোটেই ৰাইজ ওলাই আহিছে এইদৰে বস্তু বাহিনী সামৰি আছে বজাৰৰ যিসকল ব্যৱসায়ী আছিল RSS আৰু গোটেই ৰাইজ ওলাই আহিছে
বাহিনী সামৰি আছে বজাৰৰ যিসকল ব্যৱসায়ী আছিল আজি আপোনাৰ এজন দুজন আমাৰ হিন্দু ভাই মাছ কিনিব আহিছে ইহঁতক দা দেখাইছে ওলে লাঠি দি ইমানকৈ মাৰিছে গোটাইকেইটা আহি মাৰিছে জানেনে আপোনালোকে এইটো অসমত ৰেগুলাৰ কিয় হৈ আছে ৰেগুলাৰ কিয় হৈ থাকে আপুনি পৰহিৰ কথা চাওক চিপাঝাৰৰ এম্বুলেঞ্চ 108ৰ ড্ৰাইভাৰে তাতে আমাৰ পেচেণ্টক ৰেপ কৰিছে ৰেপ কৰি আজি জেলত গৈছে কোনো আৱাজ নাই এইটো সদায় হ'ব নোৱাৰে আমি খালি হিন্দু মানুহ দিমাগত কাম কৰোঁ কাৰণে যে আমি পাগলা হ'ব লাগে চব পাগলা হৈ যাব এটাই 50টা কাটা আৰম্ভ কৰিম কোনো ৰক্ষা নহ'ব ইয়াতে আজি এইখিনি ৰাষ্ট্ৰীয় বজৰং দলৰ আপোনাৰ পৰা আমি ভাবুকি দিছোঁ যে তেওঁলোকে ভালে ভালে যায় এতিয়া কমিটি প্ৰেচিডেণ্ট আহি পেলাই সোনকালে মাপ খোজক আৰু ইয়াৰ বিষয়ে আলোচনা কৰিব লাগিব কাৰণ হয় সৰু সৰু মাছ বেচে আপোনালোকে দেখা পাইছে সিহঁতে 5টা 6টাকৈ দা আনিছে এইটো ষ্ট'ৰ ৰুম বনাইছে কিবা কাজিয়া লাগিলে তাৰ পৰা লৈ আমাৰ মানুহৰ ওপৰত অস্ত্ৰ প্ৰয়োগ কৰিব এইটো ধান্দা থাকিছে আমি কেতিয়া মানি ল'ব নোৱাৰিম ইয়াতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বজৰং দল ৰাষ্ট্ৰীয় বজৰং দল হিন্দু সংগঠন গোটাইকেইটা আমি একেলগে আছোঁ আৰু একেলগে থাকিম আৰু আমি এই হয় কণ্টিনিউ আন্দোলন কৰি যাম আমি চাওঁ যে মংগলদৈ এতিয়া তৎকালভাৱে বজাৰ বন্ধ হ'ব লাগে নহ'লে কিন্তু আমি তৎকালভাৱে কেনেকৈ বন্ধ কৰাব লাগে আপোনালোকে নাজানে এতিয়া আমি জানাই দিব যদি লাগে এতিয়া জ্বলাই দিম মাৰ্কেট এইখিনি কথা কৈ দিলোঁ সোনকালে বন্ধ কৰ নহ'লে এটাকৈ মাৰিম এতিয়া জয় শ্ৰীৰাম নমস্কাৰ ভাৰত মাতা কি জয় আমাৰ কথা হ'ল এতিয়া হয় নৰেন হাজৰিকা বুলি আমাৰ খিলঞ্জীয়া অসমীয়া ল'ৰা এজনক মাছ বজাৰত দাম দৰ কৰাৰ কাৰণে মাৰিছে মাছৰ দাম 180 টকা ক'লে ল'ৰাজনে ক'লে 140 টকা দিম 140 টকা দিম বুলি কোৱাৰ পিছত মিয়াজনে একো ৰিপ্লাই দিয়া নাই প্ৰায় 15-20 মিনিট পিছত কৈছে দাদা মোক মাছটো কি নিদিয়ে নেকি নাই এইটো মাছ বিক্ৰী হ'ল ল'ৰাজনে ক'লে যে আপুনি মোক কিয় ইমান 20 মিনিট ৰখাই থৈছে মই বেলেগ বেপাৰীৰ পৰা মাছ লওঁ তাৰপিছত এনেকৈ কৰাৰ পিছতে কিহৰ দম দিছা বুলি কৈ ল'ৰাজনে আক্ৰমণ কৰে ল'ৰাজনে আক্ৰমণ কৰোঁতে ফোন মাৰে ফটো উঠাব খোজোঁতে মোবাইল কাহিনী ভিডিঅ' ৰেকৰ্ডিং কৰিব নাপালে মোবাইল কাহিনী ফটো ডিলিট কৰি দিছে এই মিয়াৰ ইমান অত্যাচাৰ আজি হ'ব নেকি সিদিনাখন ডক্টৰ হেমন্ত ডেকাৰ চেম্বাৰত গৈ মাৰিলে আজি আমাৰ মাছৰ বজাৰত আমাৰ ল'ৰাক মাৰিব গোটেই অসম জ্বলি আছে আৰু আমি দাবী জনাইছোঁ মাছৰ বজাৰ আমি খুলিব নিদিওঁ মাছৰ বজাৰ খুলিব নিদিওঁ অনিৰ্দিষ্ট কাললৈ ইয়াৰ মীমাংসা হ'ব লাগিব আৰু চিপাঝাৰ 108 ড্ৰাইভাৰে আমাৰ অসমীয়া ছোৱালী খিলঞ্জীয়া অসমীয়া বলাৎকাৰ কৰিছে কেনেকুৱা ধৰণৰ ঘটনা হৈছে এতিয়া ঘটনা চাওক আপোনালোকে আমাৰ মূৰৰ ওপৰতে পানী বৈ গৈছে এতিয়া বহি থকাৰ সময় নহয় বুজি পাইছে আমি এই মাছৰ বজাৰ খুলিব নিদিওঁ কেনেকৈ বেপাৰ কৰে চাওঁ আৰু আমি আহ্বান জনাইছোঁ মিয়াৰ পৰা মাছ খোৱাটো বন্ধ কৰক মাছ কিনা বন্ধ কৰিলে ক'ত বেপাৰ কৰিব কাক দম দিব আমাৰ গ্ৰাহক অহাৰ কাৰণে দম দি আছে আমাৰ গ্ৰাহকক দম দিছে খিলঞ্জীয়াক দম দি আছে গতিকে মই আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে আপোনালোকে বিশালভাৱে প্ৰচাৰ কৰে আৰু দৰঙত আজি মংগলদৈত মাছমজিয়াত মিয়াৰ আক্ৰমণত আমাৰ খিলঞ্জীয়া আঘাতপ্ৰাপ্ত আৰু ইয়াৰ বিচাৰ লাগে এতিয়া আহক পুলিচক আমি ফটো দি দিছোঁ ল'ৰাজনক সোনকালে এৰেষ্ট কৰক এৰেষ্ট কৰি তাৰ বিহিত ব্যৱস্থা কৰক আৰু এনেকুৱা ধৰণৰ কেছ ডায়েৰী হ'ব নালাগে যাতে উজুহাত লৈ ল'ৰাজনে এদিনতে বা পিছদিনাই থানাৰ পৰা যাতে গুচি যাব নালাগে তাৰ ওপৰত এইটো আইনগতভাৱে পুলিচে যেনেকৈ পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ মংগলদৈত অকণমান চাওক মংগলদৈৰ পৰিৱেশ বহুত বেয়া পৰিৱেশ হৈ গৈছে আমি চিঞৰি আছোঁ ডেইলি ছোৱালী লাভ জেহাদৰ কেছ হৈ আছে লেণ্ড জেহাদৰ কেছ হৈ আছে আৰু আজি মংগলদৈ মাছ বজাৰত মাজতে এটা চব্জি বজাৰত বাপেক পুতেকক মাৰিলে সেই ঘটনা মানে জুই নুনুমাওঁতে আকৌ আজি মাছ বজাৰত আকৌ আমাৰ অসমীয়া ল'ৰাক খিলঞ্জীয়া ল'ৰা আক্ৰমণ কৰিছে ডক্টৰ হেমন্ত ডেকাক আজি 5 দিন আগত 6 দিন আগত আক্ৰমণ আজি পুনৰ খিলঞ্জীয়া ল'ৰা এজনক আক্ৰমণ কৰিছে আজি মাছৰ বজাৰ বন্ধ কৰাত এয়া কিন্তু কোনো সংগঠন বুলি ক'ব নোৱাৰে চবে মুখত জয় শ্ৰীৰামৰ ধ্বনি দিছে আৰু যিমান আমাৰ খিলঞ্জীয়া অসমীয়া আছে সকলো উঠি আহিছে ইয়াতে কোনো সংগঠন বুলি ক'ব নোৱাৰে ইয়াতে গোটেই খিলঞ্জীয়া অসমীয়া উঠি আহিছে আৰু মাছৰ বজাৰত সেই দুৰ্বৃত্তক বিচাৰি আহিছে আৰু এইটোৱে যদি হৈ থাকে আমি হাতত হেংটাং ল'ব লাগিব আমি উচিত প্ৰত্যুত্তৰ দিব লাগিব আপোনাক মাৰিছিলে কিহৰ কাৰণে মাৰিছে কিহৰ কাৰণে মাৰিছে কওক কিহৰ কাৰণে মাৰিছে কিনিব আহিছিলোঁ দাম দৰ আমাৰ তেওঁ কৈ মিছাকৈ তেওঁ আমাক দিয়া মাছটো বেলেগলৈ বেছি দিছে দিয়াৰ পিছত তেওঁ ক'লো যে আপুনি ইমান সময় ৰখি থাকিব আমাৰ ৰখাই থাকিব নালাগিছিল তাৰপিছত তেওঁ বেলেগত দিলে মাছটো দিয়াৰ পিছত তেওঁ তৰ্ক তেওঁ দাখন লৈ আমাক মাৰিব ক'ত মাৰিছে আপোনাক কেইজনে মাৰিছে আপোনাক আগুৰি ধৰি মাৰিছে তাৰপিছত দুজনে মই চিনি পাম আৰু বাকী কেইজনে মাৰিছে এতিয়া পলাইছে নেকি তেওঁলোক পলাইছে এতিয়া মাছৰ বজাৰৰ পৰা পলাইছে ঠিক আছে প্ৰায় হৈয়ে থাকে